ঢোলৰ চেও মাৰি যাওঁ পেক 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 ঢোলৰ চেও মাৰি যাওঁ পেক 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 পেক। কি ক'ব সস্তীয়া কথা বতৰাক লৈ বিহু গীতৰ সৃষ্টি হৈছে বুলি একাংশ বিহুৰ সৈতে জড়িত লোকশিল্পীয়ে অভিযোগ কৰিছে। নাজানো কোনে কেনেকৈ জড়িত হৈ কি কৰিছে। মইতো ভাবোঁ মইতো কেতিয়াও কোনো গান বিকৃত কৰা নাই আজিলৈকে। মোৰ ক্ষেত্ৰত সেইটো হৈছে বুলি মই ভবা নাই। আৰু কোনোবাই যদি ভাবিছে তেতিয়াহ'লে অধ্যয়নৰ অভাৱ ঘটিছে। প্ৰকৃত যিজন যদি বিহুৰ বিশেষজ্ঞ বুলি নিজকে যদি কোনে স্বীকৃতি দিছে মই নাজানো বিহু বিশেষজ্ঞ বুলি, কিন্তু যদি বিহু বিশেষজ্ঞ বুলি যদি কোনোবাই ভাবি যদি বিকৃত কৰিছে বুলি মোক বিশেষকৈ কয়, তাৰ প্ৰতিবাদ কৰিবলৈ মোৰ কণ্ঠ আছে, মই সেইখিনি প্ৰতিবাদ কৰিম। কাৰণ বিহু আৰু মোক শিকাব নালাগে নহয়। মোৰ দেউতা এজন ভাল ঢুলীয়া আছিলে। মোৰ গাঁওখন শিৱসাগৰ জিলাৰ দিচাঙৰ পাৰত মোৰ গাঁও। মোৰ গাঁৱৰ আজিৰ দিনত মোৰ গাঁৱলৈ যোৱা ৰাস্তা এতিয়া পকীকৰণ হৈছে 2016 চনৰ পিছত। তাৰ আগতে মই ইমান বোকাত মই স্কুল আহিছোঁ। গতিকে মোৰ গাঁওখনৰ কৃষ্টি সংস্কৃতি এতিয়াও বৰ্তমান অটুট আছে। শিৱসাগৰ জিলাৰ এখন অবিভক্ত শিৱসাগৰ জিলা, বৰ্তমান চৰাইদেউ জিলাৰ এখন ধুনীয়া গাঁও মোৰ গাঁওখন। চবেই চিনি পায়, বৰহাট জাপি সজীয়া গাঁও। এতিয়াও বিহুৰ কাৰণে বিখ্যাত। আমাৰ জেঠুহঁতে যেতিয়া বিহু গাইছিলে মই তেতিয়া সৰু আছিলোঁ। মই নামতিটো মানে আমাৰ গাঁৱৰ বিহু যোৱা চাবলৈ ওচৰৰ গোটেই মানুহ ৰৈ থাকে ক'ৰবাত গ'লে, যে সৰু নামতি এটা আহিব তামাম বিহুৱা তাৰমানে একদম। আমি সদায় প্ৰথমেই হৈছিলোঁ, কোনোদিন দ্বিতীয় হৈ নাপাইছিলোঁ। মোৰ বৰদেউতাই যেনেকুৱা পেঁপা বজাইছিলে, মোৰ দেউতাই যেনেকুৱা ধৰণৰ ঢোল বজাইছিলে, আমি সেই বিহু নামবিলাক আৰু আমি তেজতে আছে। আৰু এতিয়া এইবাৰ যিটো উমনি কুকুৰা বুলি যিটো বিহু নাম, বহুতে হয়তো কিছুমান থাকে নহয় চকু চৰহা মানুহ, মানে ধৰি লওক গছডালৰ গুৰিৰ পৰা নহয় পাতৰ পৰা আহে যে, উল্টাই দিব বিচাৰে যে, সেই অধ্যয়নৰ অভাৱ বুলি ভাবোঁ মই। একেষাৰে তেওঁলোকক কৈছোঁ যে এইটো অধ্যয়নৰ অভাৱ। বিহু এইটো এটা কৌটিকলীয়া বিহু নাম, এইটো মই সৃষ্টি কৰা বিহু নাম নহয়। আৰু নাম কোনোবাই সৃষ্টি কৰিব পাৰে নি? নাম আৰু গীতৰ মাজত এইটো এটা ডিফাৰেঞ্চ। গীত সৃষ্টি কৰিব পাৰে, নাম সৃষ্টি নহয়। নামৰ ঠাই অনুপাতে নামৰ সুৰ সঞ্চাৰ বেলেগ বেলেগ হয় আৰু একেখিনি কথাকে ঘূৰি থাকে। বিহু নাম আৰু কোনো লিখিব নোৱাৰে নহয়। বিহু নাম একেখিনিয়ে, আপোনাৰ গাঁৱত একেটা সুৰ বেলেগ হ'ব, মোৰ গাঁৱত বেলেগ হ'ব। এতিয়া যিটো মই মৰমে খুলি খুলি খাই এই বিহু নামটো, এইটো একদম কৌটিকলীয়া বিহু নাম। আজি 16 বছৰ আগত আমি গাঁৱত এইবিলাক গোৱা বিহু নাম আছিলে। মোৰ বৰ্তা ল'ৰাকেইটাই সদায় মোক কৈ থাকে এই বিহু নামটো কৰিব লাগে, সেইকাৰণে আমি এইবাৰ সজাই পৰাই আমি ধুনীয়াকৈ ৰাইজৰ মাজলৈ আগবঢ়ালোঁ। আৰু যিসকলে ভাল পাইছে সাংঘাতিক ভাল পাইছে, আৰু যিসকল চকু চৰহা তেওঁলোকে বেয়া পাই আছে। কথা ইমানে। যিহেতু জনপ্ৰিয়তা শীৰ্ষত আপুনি এইবাৰ 2025 বৰ্ষৰ বাবে নতুন সৃষ্টি কি? 25 বৰ্ষটো মোৰ কাৰণে এটা একদম বিৰাট চেলেঞ্জিং বছৰ। কাৰণ মোৰ 25 বছৰ হৈছে মোৰ ৰাংঢালী এবাৰ। 25 বছৰ ৰাইজে বহুত মৰমেৰে ৰাংঢালীক ডাঙৰ দীঘল কৰিছে। গতিকে মোৰ ৰাংঢালীৰ আৰু এই 25 বছৰত বহুত গীত আহিব। 25 চনটোত মোৰ ধুনীয়া ধুনীয়া গান আহি আছে। এতিয়া আকৌ মোৰ বিহুৰ পিছতে আকৌ ধুনীয়া গান আহিব। 25 বছৰত ৰাংঢালীৰ আৰু বহুত ধুনীয়া ধুনীয়া গীত আহি আছে। একদম নৱেম্বৰ মাহলৈকে, ডিচেম্বৰলৈকে আহিব। আৰু জানুৱাৰীৰ পৰা আকৌ 26ত ভৰি দিব। ডিচেম্বৰলৈকে এটা চেলেঞ্জিং দিন আছে আমাৰ। গতিকে আহি থকা দিনবিলাকত আপোনালোকে দেখি থাকিব। আৰু মোৰ ভালখিনি ভাল বুলি ক'ব লাগে, বেয়াখিনি বেয়া বুলি ক'ব লাগে। বেয়াটোকো মোক ভাল বুলি কোৱা মানুহক মোক প্ৰয়োজন নাই। মই যদি কিবা বেয়া কৰিছোঁ মোক আঙুলিয়াই দিয়াটোহে প্ৰকৃত মোৰ শুভাকাংক্ষী বুলি মই ভাবোঁ। মোক যদি সুৰতে সুৰ মিলাই ভাল হৈছে দেই বেয়াটোকো, তেতিয়া মোৰ কিন্তু ভাল নালাগে। গতিকে মোৰ দৃষ্টিভংগী থাকিব ৰাইজৰ লগত। আৰু সদায় ৰাইজে মোক কেনেধৰণে আগুৱাই নিব, কেনেধৰণে মোক দৃষ্টি দিব, সেইটোৱে মই সদায় ভয় কৰি থাকোঁ। আৰু বাকী চকু চৰহাৰ কাৰণে ভয় নকৰোঁ। আৰু ৰাইজে হিংসা কৰিলে ভাল, দেৱতাই হিংসা কৰিলে ভয় লাগে। নিশ্চিতভাৱে যিহেতু আমি কাষত শিল্পীগৰাকীক পাইছোঁ আৰু তেখেতে নিজেই উল্লেখ কৰিছে 25 বছৰত ৰূপালী জয়ন্তী বৰ্ষত তেখেতৰ ৰাংঢালীয়ে যিহেতু এইবাৰ পদাৰ্পণ কৰিছে, ৰাংঢালী এটা জনপ্ৰিয়তাৰ শীৰ্ষক গীতেৰে আজি এতিয়া গান নেগাওঁ, মাত চাত ভাগি আছে আকৌ এটা কলি। ৰাংঢালী মোৰ প্ৰতিটো গানেই নিজৰ ল'ৰা ছোৱালী দেউতাক মাকৰ কাৰণে প্ৰত্যেকটো ল'ৰাই সমানে মৰম থাকে। ৰাংঢালীৰ মোৰ প্ৰথম বছৰৰ প্ৰথম গীতটো হৈছে ৰাংঢালী ঐ মনৰ কথা ক'বলৈ, নিজৰ কৰি ল'বলৈ মন মোৰ জাননে সঁচাকৈ তোক কাষতে পাবলৈ। ৰাংঢালী ঐ আনলৈ মন নিদিবি মই নজনাকৈ। ধন্যবাদ জনাইছোঁ। আৰু তেজপুৰত সাংস্কৃতিক অনুষ্ঠানৰ বাবে উপস্থিত হৈছে জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়া। আৰু
শেহতীয়া যি বিতৰ্কৰ মাজত সোমাই পৰিছে সস্তীয়া কথা বতৰাক লৈ গীত মাত নিৰ্মাণৰ ক্ষেত্ৰত একাংশ বিহুৰে জড়িত লোকশিল্পীয়ে যিসমূহ তেওঁলোকক সমালোচনা কৰিছে তাৰ তেখেতে যোগ্য প্ৰত্যুত্তৰ দিছে আৰু লগতে উল্লেখ কৰিছে যে এইবেলি তেখেতৰ যি ৰাংঢালী সেই ৰাংঢালীয়ে 25 বছৰত ভৰি দিছে আৰু আমিও এই চেগতে বহাগৰ এই বতৰত এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীক জনাইছোঁ অলেখ শুভকামনা। হ'ল আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।